নমস্কাৰ বন্ধুসকল, ডাঙৰ আপোনালোকক স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আমি এতিয়া নতুন জেগালৈ আহিছোঁ। চ' এই জেগাত আপোনালোকে কৰিছে ইয়াত কেনেধৰণৰ ষ্ট্ৰাকচাৰ কৰিব লাগে, গাহৰি পুহিবৰ কাৰণে কি ধৰণৰ সুবিধা দিব লাগিব, কেনেকৈ ধৰণৰ আপোনালোকে তাত ফাৰ্ম হাউচ বনাব লাগিব, সকলোখিনি বস্তু বিৱৰণ এতিয়া আমি যিখন এই গাহৰি ফাৰ্ম আপোনালোকে দেখিব পাইছে, এই গাহৰি ফাৰ্মৰ অনাৰ এজন মনচুকী আছে, তেওঁৰ লগত মই ইণ্ট্ৰডিউচ কৰি দিছোঁ। এওঁ হয় কৈ দিয়ক পৰিচয়। মোৰ নাম সমীৰণ গগৈ, মোৰ তিতাবৰ চ' আপুনি ডিটেইলছবোৰ ক'ব। প্ৰথম আপুনি কিমান চাইজৰ মানে ৰুমবোৰ বনাইছে, কিমান চাইজৰ হয়, ইয়াৰ বহল কিমান, দীঘল কিমান লৈছে, আৰু ধৰক আপোনাৰ সকলোখিনি কৈ দিয়ক বিৱৰি। এইটো আমাৰ 10x8 আছে। 10x8 আছে। এই প্ৰত্যেকটো ৰুমতে 10x8 কৰা হৈছে। ইয়াত আপোনাৰ বিডিঙৰ কাৰণে হয় এজনী হ'ব। আমাৰ যদি বিডিঙৰ কাৰণে আমাৰ এখন হেৰি লাগিব, বিডিং কেছ এখন লগাম আমি। বিডিঙৰ পৰা যিটো যেতিয়া বেবিটো হ'ব মানে বেবি হোৱাৰ আগে আমাৰ এটা কেছ থাকে, কিপ ৰুম থাকে, কিপ ৰুম আমি বহাম, তেতিয়াহে বেবিটো মানে বেবিৰ কাৰণে অলপ ভাল চেফটি হয়। এতিয়া বৰ্তমান এইটো তুমি ফিটিঙৰ কাৰণে হেৰি কৰি আছোঁ, বিডিং হ'ব, কেচিং লগোৱা হ'ব। এতিয়া এইটো ৰুমত তুমি কেইটাকে গাহৰি ৰাখিব পাৰিবা? আপোনাৰ 19,000 প্ৰায় 4টা গাহৰি ইয়াত ধৰিব। 4টা আৰামছে ধৰিব ন? আৰু 4টা তাহাঁতি কাজিয়া চাজিয়াটো নালাগে ন? কাজিয়াটো আমাৰ প্ৰথমবাৰ পোৱালিৰ পৰা যেতিয়া থাকিব তাত কাজিয়া কেতিয়াও নালাগে। যদি পটককৈ যদি ডাঙৰ গাহৰি এটা পটককৈ ভৰাই দিয়ে তেতিয়া কাজিয়া লাগিব। মেক্সিমাম কিমান কেজি হোৱালৈকে ইয়াত ৰাখিলে মানে আপোনাৰ 1 কুইণ্টেল প্লাছলৈ ৰাখিব পাৰিব। 1 কুইণ্টেল প্লাছলৈকে ৰাখিব পাৰি ন? একো প্ৰব্লেম নাই। চ' আপোনাৰ মেইনটেনেঞ্চ কেনেকৈ ধৰণৰ হ'ব? তাক দানা কেনেকৈ দিব? ৰাতিপুৱা গধূলি আমি 2 টাইম দানা ইউজ কৰোঁ। ৰাতিপুৱা দিওঁ আপুনি ধৰক আমি ৰাতিপুৱা চাফ চিকুণ কৰি মেলি আপোনাৰ 5টাত দিওঁ আৰু 4টা বজাত এতিয়া আমি কাম কৰাৰ পৰা আজি 5-6 বছৰ হ'ল। 5 বছৰ আমি এটা দুটাকৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া আমি বিজ্ঞান সন্মত হিচাপে প্ৰয়োগ নাছিলোঁ, তেতিয়া ইমান বুজিও নাপাওঁ। এতিয়া ধৰক আমি ট্ৰেইনিং চেইনিং লৈ নিজে ট্ৰেইনিং ল'লোগৈ যথেষ্ট। গোটেই মেইনটেনেঞ্চ পৰা দি গোটেইখিনি ময়ে কৰোঁ। আজি ডক্টৰ ভেটেনেৰী ডক্টৰজনো আমাৰ ইয়াত আহিবলগীয়া নাই হোৱা, কাৰণ ভেটেনেৰী ডক্টৰজন ক'ৰ পৰা আহিব? এজন আপোনাৰ বেমাৰী ফাৰ্মৰ পৰা আহিব ডক্টৰ। সেইকাৰণে ধৰক আমি গোটেই বস্তুটো শিকি মেলি আৰম্ভ কৰিলে বিজ্ঞানৰ কামবোৰ আৰম্ভ কৰিছোঁ। ভাল লাগিছে আপোনাৰ ইমানখিনি কষ্ট দেখি। আপুনি যথেষ্ট মানে উন্নত যাব, ছাকচেছ হ'ব আশা কৰিলোঁ। আৰু যিটো গাহৰি ফাৰ্ম মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, সেইটো গাহৰি ফাৰ্মটো আপোনাৰ বিজ্ঞানসন্মতভাৱে কৰা হয়। চ' আপোনালোকে এই ৰুমটো দেখিছে, এই ৰুমটোত আপোনাৰ 4-5টাকৈ পোৱালি ৰাখিব পাৰিব। চ' ইয়াৰ দৰ্জা এনেকৈ ধৰণৰ আছে। ত' ইয়াত মানে গাহৰি যেতিয়া মানে লেট্ৰিন চেটিং কৰিব বা যিবা কৰিব, তেওঁলোকে নিজৰ ঠোঁটেৰে এই বস্তুটো বোলে প্ৰেছ কৰে। এইটো প্ৰেছ কৰিলে পানী এনেকৈ ওলাই যায়। ত' আৰু সেইটো হৈছে ডাঙৰ মাকজনীৰ কাৰণে, আৰু এইটো হৈছে বেবীৰ কাৰণে। বেবীসকলে যেতিয়া ইয়াত প্ৰেছ কৰিব, এনেকৈ পানীটো অট'মেটিকলি ওলাই যায়। তাৰপিছত বন্ধুসকল, ভিডিঅ'টো দেখিবলৈ পাইছে, গাহৰি ইমান ধুনীয়া হৈছে। মানে এইটো জাষ্ট 4 মাহৰ গাহৰি হয়। 4 মাহৰ গাহৰিটো ইমান ধুনীয়াকৈ গ্ৰ' হৈছে। এইটো মানে বিলাতী গাহৰি হয়, সেইকাৰণে ইয়াৰ মানে গ্ৰ'টো জল্দিকৈ ডেভেলপ নেকি। মানুহ দেখিলেতো আৰু খোৱা বস্তু আনে বুলি ভাবে সিহঁতে। আজি তেওঁ প্ৰথমে গাহৰি ফাৰ্ম অপেনিং কৰাৰ বাবে তেওঁ মানে ধূপ জ্বলাই, চাকি জ্বলাই, নাৰিকল কৰি মানে তেওঁ আৰম্ভণি কৰিছে। আৰু তো আপোনালোকক যদি গাহৰি প্ৰয়োজন হয়, তো এওঁ ডিছক্ৰিপশ্যনে এওঁ নাম্বাৰ দিয়া হ'ব, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। সেয়ে আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে তেওঁ পুৰণি গাহৰি গঁৰাল। এই গাহৰি গঁৰালৰ পৰা তেওঁ গাহৰি মানে ফাৰ্ম কৰাটো অপেনিং কৰিছিল। এই পুৰণা গঁৰালৰ পৰা গাহৰিবিলাক নতুন গঁৰাললৈ তেওঁ মানে লৈ যাবলৈ চেষ্টা কৰিছে। চ' গাহৰিটো যাব বিচৰা নাই, যিহেতু নতুন গঁৰালৰ হয়, তো লৈ যাবলৈ তেওঁ ট্ৰাই। চ' বন্ধু আজিলৈ ইমানেই আছিলে। আকৌ নেক্সট এটা ভিডিঅ' লগ পাম।